হৰি আকাশ আছে সৰ্বতব্যাপীয়া হৃদয়তে আছা দেখিও বিচাৰিয়া সমস্তে দেহিৰ সাক্ষী কৃষ্ণ কি পাম জীৱৰ নিয়ন্তা হৰি জানিবা নিশ্চয় পশু শৰীৰতো বিষয়ৰ মুখ পাই তাহাক লাগিয়া মন এৰিও সদায় অলপ আগতে কৈ যোৱা কথাখিনি ভাগৱতে কৈছে যে বিষয়ৰ সুখটো খুকৰি সংগতো পায় গাহৰিৰ লগতো পায় কিন্তু মনুষ্যৰ ঈশ্বৰ সেৱাটো কিন্তু তাত নাই পাৰ্থক্য সেই আৰু সেইকাৰণে আমাৰ বৰগীততো সেইটো কথা লিখিছে বিষয়ৰ সুখ সুকৰি সংগে পাই হৰিপদ সেৱা মানৱী বিনে নাই নহয় বাৰু হৰিপদৰ সেৱা মানৱী বিনে নাই বিষয়ৰ সুখ কিন্তু সমস্ত সুখৰ সংগটো পায় সুখ মানে গাহৰি হে ৰাম ধনপুত্ৰ ভাজ্যামহী কুঞ্জৰ যাতে গৃহ গুমহিষ আনু হাকয় অনেক অনেক ভাণ্ডাৰ যত সম্পত্তি আছয় অল্প আয়ু মনুষ্যৰ ক্ষণে ক্ষণে যায় অৰ্থকৰ্ম মানে হবে এৰয় নিশ্চয় পুত্ৰ ভাইজা কিবা প্ৰীতি সাধিবে সদায় আনুশাস্ত্ৰে ইটো বাক্য সততে কহয় ধনক এৰয় নুহি পুৰুষে নিশ্চয় পুৰুষক ধনে নুহি অৱশ্যে এৰিবে কহিলো শুনিছে ইটো এৰাই এৰি হুইবে ভাগৱতে সদায় আমাক সৎ কথাখিনিকে কৈ থাকে যে ধন ধান টকা পইচা পুত্ৰ ভাইজা সবেও অসাৰ কিন্তু আমি সেইখিনিকে শ্ৰেষ্ঠ বুলি মানি থকাৰ মূল কাৰণটো হ'ল কৃষ্ণৰ প্ৰতি থকা আমাৰ অৱজ্ঞা আমি কৃষ্ণ নাম লৈছোঁ ভাগৱতে কৈ আছে কিন্তু কৃষ্ণ নামত ব্ৰতী হোৱাৰ লগে লগে সমস্ত সেই পুত্ৰ ভাইজা ধন ধানৰ প্ৰতি বিৰক্তি আহিব কেনেকৈ আহিব আমাৰ মনুষ্যসকলৰ প্ৰধান শত্ৰুটো কি মনুষ্যসকলৰ প্ৰধান শত্ৰুটো ভয় আমাৰ কেৱল এটা ভয় আছে কি ভয় আছে মৃত্যু ভয় আছে মৃত্যু ভয় আছে আৰু সেই মৃত্যু ভয়ে আমাক সদায় খেদি ফুৰিছে মৃত্যু ভয়ে কেনেকৈ খেদি ফুৰিছে আজি মোৰ ল'ৰাটো বাহিৰত আছে যে মোৰ যদি 10টা বা 11টা বজালৈকে ঘৰলৈ ঘূৰি নাহে মোৰ এটা চিন্তা হ'ব কি চিন্তা হৈ গ'ল ল'ৰাটো বা ক'ত গৈছে ক'ৰবাত অঘটন কৰিছে নেকি ক'ৰবাত এক্সিডেণ্টে হৈছে নেকি ক'ৰবাত বেয়া শব্দ এটা শুনি পাম নেকি যদি শুনি পাওঁ তেন্তে মই কেনেকৈ সহ্য কৰিম এইটো হ'ল মোৰ পুত্ৰটোৰ প্ৰতি থকা স্নেহ বিষয় সংসাৰখনত হাবুডুবু খাই থকা গতিকে আমি আমাৰ একমাত্ৰ ভয়টো হ'ল মৃত্যু নহয় বাৰু মৃত্যু ভয় থকাৰ কাৰণে আমি পদে 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 আমি বিষয়ত লিপিবদ্ধ হ'ব লগা মৃত্যুৰ ভয় আছোঁ আৰু এই মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ পৰা একটাই মাত্ৰ উপায় আছে যিটো 9জন সিদ্ধ পুৰুষে নিমিৰ ৰজাৰ আগত প্ৰকাশ কৰিছে একাদশ স্কন্ধত বৰ ধুনীয়া আমি কোনদিনা পাওঁগৈ সেই ভাগৱতৰ মূল তত্ত্ববিলাক আপোনাৰ নিমি নামৰ এজন ৰজা আছিল সেই নিমি ৰজাই 9জন সিদ্ধ পুৰুষে নিমি ৰজাই 9টা প্ৰশ্ন কৰিছে আৰু সেই 9টা প্ৰশ্ন সেই কথাখিনিকে দেৱৰ্ষি নাৰদে বসুদেৱৰ আগত কৈছে বসুদেৱে যেতিয়া দেৱৰ্ষি নাৰদক কৈছিল যে তুমি মোক এনেকুৱা কথা শুনোৱা যি কথা শুনিলে মই জীৱন মুক্তি পাব পাৰোঁ তেতিয়া দেৱৰ্ষি নাৰদে কৈছে যে মই পুৰণি ইতিহাসৰ এটা কাহিনী ক'ম আৰু সেই কাহিনীতে সমস্ত ভাগৱত ধৰ্ম প্ৰয়োগ হৈ আছে যিটো 9জন সিদ্ধ পুৰুষে নিমি ৰজাক সেই কথা কৈ আছে কি কৈছে 9টা প্ৰশ্ন কৰিছে প্ৰথম কথা কৈছে ঐতান্তিক সুখকাল ভাগৱত ধৰ্ম কি অসন্তসকল কোন সন্তসকল কোন
ৰহস্য ভকতি কাক কয়? এই 9টা প্ৰশ্ন এনেকৈ কৈ আছে, আমি পামগৈ। আৰু সেই 9টা প্ৰশ্নৰ ভিতৰত আমাৰ যিটো ভয়, মৃত্যু ভয়, আৰু কলৈ গ'লে আমাৰ মৃত্যু ভয় নাইকিয়া হয়। অভয় চৰণে শৰণে পখিয়াই, নহয়নে বাৰু? অভয় চৰণ, য'ত গ'লে আমাৰ ভয় নহয়। আৰু সেয়ে হ'ল কৃষ্ণৰ ৰহস্যময় স্থান পৰপংকজ। কৃষ্ণত যিজন ভক্তই একান্তভাৱে চিত অৰ্পণ কৰি দিছে, তেওঁ মৃত্যুৰ ভয় নাই। তেওঁ পুত্ৰ মৰিলোঁ, ভাইজা মৰিলোঁ, ধন টকা পইচা হেৰালোঁ, কোনো ধৰণৰ এইবিলাক চিন্তা নকৰে। কিন্তু আমি সেইটো কোনদিনা আমাৰ জীৱনলৈ আহে, সৌভাগ্য হয়তো আহিব যেতিয়া কৃষ্ণই ৰমণ কৰিব। তেনেকুৱা লোক আমি ঢেৰ পাইছোঁ, যিসকলে লোকে সমস্ত ধন টকা পইচা এৰিও আজি জগন্নাথত আছে। জগন্নাথত বহুত লোক ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ, ডক্তৰ, তেওঁলোকৰ সমস্ত ধন টকা পইচা অৰ্পণ কৰি তাত গৈ কেৱল একবস্ত হৈ তেওঁলোকে ধৰ্ম চৰ্চা কৰি আছে। আমি নকৰোঁ, আমি নোৱাৰোঁ কৰিব। কিন্তু এদিন আহিব সমস্ত ধন টকা পইচা ভাইজা পুত্ৰৰ প্ৰতি আমাৰ বিৰক্তি আহিব। আজি সেইবোৰ আছে কাৰণে আমাৰ মনত মৃত্যু ভয় আছে, বা ময়ো যেন মৰি যাম, যেন জীয়াই থাকিম। এই ভয়টো কেৱল আমাৰ ঈশ্বৰৰ প্ৰতি আশ্ৰয় নথকাৰ কাৰণে এনেকুৱা চিন্তাধাৰা আহে। গতিকে এই মৃত্যু ভয়ৰ পৰা আমি পৰিত্ৰাণ পাবৰ বাবে অভয় চৰণৰ শৰণে থাকিব লাগিব। ভগৱন্তৰ চৰণত য'ত গ'লে ভয় নাথাকে, সেয়ে হ'ল অভয় চৰণ। হে ৰাম অনেক ভাণ্ডাৰ যত সম্পত্তি আছয়, অল্প আয়ু মনুষ্যৰ ক্ষণে ক্ষণে যায়। অৰ্থ কৰ্ম মানে হবে এৰয় নিশ্চয়, পুত্ৰ ভাইজা কিবা প্ৰীতি সাধিবে সদায়। আনুশাস্তে ইটো বাক্য হততে কহয়, ধন এৰয় নুহি পুৰুষে নিশ্চয়। পুৰুষক ধনে নুহি অৱশ্যে এৰিবে, পহিলো নিশ্চে ইটো এৰা এৰি হুইবে। হেন জানি ধনক লাগিয়া তৃষ্ণা এৰি, ৰাম কৃষ্ণ নাম মাত্ৰ গাৱা হবেহি। বলিবা চৰকাৰ বিপদ বাচয় নিশ্চয়, কেৱলে সদায় সুখ আনন্দে থাকয়। তাহাৰ সিদ্ধান্ত লৈও দৈত্য শিশুচ, মনেও বাঞ্চিবে যোগ্য সিটো মুহিক। কৰ্মকৃত্ৰ যত মানে আছে ভোগচ, এতেকেহে শ্ৰেষ্ঠ হিত আপুনি হুৱ। স্বৰ্গৰ শুনিও কথা দৈত্য শিশুগণ, অশ্ৰদ্ধা অসূয়া তাতে মিলয় ভগন। শিশুসকলক কৈছে যে তোমালোকে যদি স্বৰ্গৰ কথা জানিব বিচৰা, স্বৰ্গখন কেনেকুৱা জানানে? মই স্বৰ্গৰ বিষয়ে কওঁ শুনা। যি জেগা কি আছে, অশ্ৰদ্ধা অসূয়া আছে, সেইখনেই স্বৰ্গ। আমি স্বৰ্গ কামনা কৰিছোঁ, কিন্তু স্বৰ্গত কি আছে? অশ্ৰদ্ধা আছে, অসূয়া আছে। আছেনে নাই? স্বৰ্গত অশ্ৰদ্ধা আছেনে নাই? আপোনালোকে কাহিনী আমি কৈ আহিছোঁ। ইন্দ্ৰ ক'ত থাকে? স্বৰ্গত থাকে। আৰু ইন্দ্ৰই অশ্ৰদ্ধা কাক কৰিছিল? বৃহস্পতি গুৰুক কৰিছিলে নাই? আৰু বৃহস্পতি গুৰুক অশ্ৰদ্ধা কৰাৰ কাৰণে কি হৈছিল? তেওঁ গুৰু বিমুখ হৈছিল। আৰু গুৰু বিমুখ হোৱাৰ লগে লগে তেওঁ কি হৈছিল? যে দৈত্যসকলে স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিছিল। আৰু আক্ৰমণ কৰাৰ কাৰণে প্ৰভু ভগৱন্তৰ পৰামৰ্শ দিলে যে তুমি গুৰুক মানিবৰ কাৰণে ব্ৰহ্মাদেৱৰ ওচৰত গ'ল। আৰু ব্ৰহ্মাদেৱৰ ওচৰত গৈ পেলাই তেওঁ কি কৰিলে? এজন গুৰু বিচাৰিলে। আৰু সেই গুৰুজন কাৰ পৰা পালে? অসুৰৰ গুৰু তস্তামুনিৰ পুত্ৰ বিশ্বৰূপক আনিলে। আৰু বিশ্বৰূপে কি কৰিলে? তেওঁ কপট আচৰণ কৰি নিজৰ পৰিয়াললৈ বিষ্ণুৰ নিৰ্মাল্য প্ৰসাদ যেতিয়া দিলে, ইন্দ্ৰই সেই কথা জানি পেলাই কি কৰিলে? বিশ্বৰূপক হত্যা কৰিলে। আৰু বিশ্বৰূপক হত্যা কৰাৰ কাৰণে তেওঁ কি হ'ল? ব্ৰহ্মবধি পাপ হ'ল। আৰু সেই ব্ৰহ্মবধি পাপ তেওঁ কি কৰিলে? 4জনক ভাগ কৰি দিলে। স্ত্ৰীসকলক দিলে, বৃক্ষক দিলে, নদীক দিলে, আৰু কাক দিলে? পৃথিৱীক দিলে। পাহৰি গ'ল। আৰু হয়নে বাৰু? গতিকে ক'ত আছে সেইবিলাক কথা? অশ্ৰদ্ধা বোলা বস্তু ক'ত আছে? স্বৰ্গত আছে। সেইটোৱে ইন্দ্ৰই অশ্ৰদ্ধা কৰিলে, গুৰু পাই গ'লো। আমি স্বৰ্গ বুলি ক'লে বহুত ভাল ঠাই বুলি ভাবোঁ, আৰু সেইটো প্ৰমাণ কৰি দিছে। গতিকে তাত আৰু কি আছে? অশ্ৰদ্ধা অসূয়া। স্বৰ্গৰ শুনিও কথা দৈত্য শিশু গণ, অশ্ৰদ্ধা অসূয়া তাতে মিলয় সঘন। সঘনে হয় বোলে স্বৰ্গ। প্ৰকৃত বৈষ্ণৱসকলে স্বৰ্গভোগ বা স্বৰ্গলৈ আশা নকৰে। ক'লৈ আশা কৰে?
য'ত গ'লে পুনৰ ঘূৰি আহিব নালাগে সেই স্থানলৈ ভক্তসকলে বিচাৰে সেয়ে হ'ল বৈকুণ্ঠ য'ত মায়া নাই বৈ মানে মায়া কুণ্ঠ মানে নাই য'ত মায়াৰ প্ৰভাৱ নগতে য'ত মায়া নাই আৰু তাতেই হ'ল বৈকুণ্ঠ আৰু সেই বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰ এই ভাগৱত শাস্ত্ৰই কেতিয়াও মায়াৰ কথা নকয় মিছা কথা নকয় মায়াৰ কথা নকয় ই কেৱল নিগুণ কৃষ্ণৰ গুণহে ইয়াত প্ৰকাশ কৰে গতিকে ভাগৱত পঢ়িবলৈ আহিলেই জানিব আপোনালোকে নিগম নিগুণ নিষ্কাম ভক্তিৰ কথাই ক'ব ইয়াত আমি সকামৰ কথা কেতিয়াও যিসকল সকামী লোক যিসকল কৰ্মকাণ্ডী লোক তেখেতলোকে ভাগৱতত তেওঁলোকৰ তত্ত্ব বিচাৰিছে কাৰণ ভাগৱত হ'ল নিগম শাস্ত্ৰ নিগমে নকহে ৰাম নাম বিনে আন ইয়াত ৰাম নামৰ বাদে আৰু বেলেগ কথা গতিকে যিসকল ৰাম নামৰ প্ৰতি শ্ৰদ্ধা নাই সমস্ত কৰ্মকাণ্ডীৰ প্ৰতি ধাৱমান তেওঁলোকে ভাগৱতত তেওঁলোকে বিচৰা মতে কথা নাপাব আৰু ভাগৱতে তেওঁলোকক সদায় গালি দিয়ে গতিকে সাৱধান হ'ব লাগিব কাৰণ মই যদি কৰ্মকাণ্ডী হওঁ তেতিয়াহ'লে ভাগৱতৰ দ্বাৰা নহ'ব মই কৰ্মকাণ্ডী শাস্ত্ৰই কৰিব লাগিব য'ত যাগ যুগ পূজা পাতলৰ ব্যৱস্থা আছে পুৰাণবিলাক পঢ়িব লাগিব পুৰাণত সেইবিলাক আছে আৰু সেই পুৰাণবিলাক লিখোঁতে লিখোঁতে ব্যাসদেৱ এদিন পাগল হৈ গৈছিল আৰু তেতিয়া নাৰদে আহি ব্যাসক ভাগৱত ক'লে কেনেকৈ ক'লে যে তুমি যি শাস্ত্ৰ ৰচনা কৰিলা জগতৰ অকল্যাণ চিন্তা কৰি সমস্ত জীৱবিলাকক বধ বলি দি তুমি ঈশ্বৰ পূজাৰ চিন্তা কৰিলা আৰু তুমি পুৰাণবিলাক 17খন পুৰাণ ৰচনা কৰিলা 14 শাস্ত্ৰ ৰচনা কৰিলা বেদ উপনিষদ ৰচনা কৰিলা বেদৰ তত্ত্ব তুমি বুজি নাপায় বেদৰ শ্লোকৰ অৰ্থ বুজি নাপায় তুমি পবিত্ৰ বস্তু অপবিত্ৰ কৰি ৰচনা কৰি জগতখনকে অকল্যাণ বৃদ্ধি কৰা উপায় বোলে উপায় তুমি ভাগৱত শাস্ত্ৰ ৰচনা কৰা য'ত হিংসা নীতি নাই অহিংসা আছে কেৱল য'ত সকাম কথা নাই আশা নাই তেনে এখন শাস্ত্ৰ লিখা আৰু সেই শাস্ত্ৰ লিখিবৰ বাবে ব্যাসে নাৰদক গুৰু মানি নাৰদৰ মুখৰ পৰা ভাগৱত কথা শ্ৰৱণ কৰিলে আৰু সেই শ্ৰৱণ কৰি এই ভাগৱত ব্যাস লিখিলে আৰু সেই ব্যাসে কাক ক'লেগৈ শুকক ব্যাসৰ পুত্ৰ গতিকে ভাগৱত সেই তেতিয়া আৰম্ভ হৈছে কেতিয়া আৰম্ভ হৈছে কলি আৰম্ভণি কলি অহা নাই আৰু তেতিয়াই ভাগৱত নাৰদদেৱে ব্যাস আৰু তেতিয়াৰ পৰা সমস্ত হিংসা নীতি ত্যাগ কৰি ভাগৱত কেৱল ৰাম নামক শ্ৰেষ্ঠতা দি প্ৰভু ভগৱন্তক শ্ৰেষ্ঠতা দি এই ভাগৱত প্ৰচাৰ কৰে আৰু এই ভাগৱতেই হ'ল মনুষ্যসকলৰ মুক্তিৰ পৰম সাৰথি ভাগৱতত ৰাম নামৰ বাদে আৰু বেলেগ যি ভাগৱত শ্ৰৱণ কৰিছে যি ভাগৱত কৰিছে তেওঁ ৰাম নামৰ বাদে আৰু ব্যক্তিগত আৰু বেলেগ কথালৈ মন নাযায় আৰু যদি গৈছে তেতিয়াহ'লে তেওঁ কৃষ্ণৰ প্ৰতি হোৱা নাই নামত প্ৰতি হোৱা নাই এইটোৱে হ'ল প্ৰথম বস্তু যদি হৈছে তেওঁৰ কৃষ্ণত হৰণ হোৱা নাই হৰণ শব্দৰ অৰ্থ স মানে দে ৰ মানে ৰমন মধুনীয়া ন শব্দে আনন্দ অৰ্থাৎ ন মানে আনন্দ কৃষ্ণ কিশোৰ শব্দ এইটো পৃথিৱীবাচক বৈল ন আনন্দ অৰ্থাৎ মধুনীয়া নটো যেতিয়া আমাৰ এই দেহটোত কৃষ্ণ নাম চৈতন্য স্বৰূপ হিচাপে প্ৰৱেশ কৰি যেতিয়া ৰমন কৰিব তেতিয়াই আহিব আমাৰ আনন্দ সেয়ে হ'ল আমাৰ হৰণ হৰণ লোৱাৰ পাছত যদি কৃষ্ণ নামে আমাৰ আনন্দ নাহে কৃষ্ণ নামৰ প্ৰতি যদি আমাৰ অৱহেলা কৃষ্ণ নামে যদি আমাৰ প্ৰথম কথা হ'ল আমাৰ দুমোজা হ'ব নেকি নাম ল'লে হ'বনে বিশ্বাস নাই নাম আৰু নামৰ প্ৰতি বিশ্বাস নথকাৰ কাৰণে আমি সমস্ত কৰ্ম কৰিবলৈ আগবাঢ়িম নামৰ প্ৰতি নামে সাধু কাৰ্য সিদ্ধি কৰে নামে যেনেকৈ যোনে যেনেকৈ অভিলাষ কৰে সকলো পূৰণ কৰে নামে যদি কোনোবাই যদি ধন টকা পইচা বিচাৰে তেতিয়া নামে আপোনাক ধন টকা পইচা দিব যদি আপুনি মুক্তি বাঞ্ছা কৰে মুক্তি হ'ব যদি কাৰোবাক হত্যা কৰিবৰ কাৰণে আপুনি নাম বিচাৰিছে আপোনাক সেইটো কামেই কৰিব নামে সাধু কাৰ্য সিদ্ধি কৰে 7টা কাৰ্য সিদ্ধি কৰে আৰু নামৰ ব্যতিৰেক আৰু বেলেগ কথা নহয় আপুনি নাভাবিব যে নামে অকল মুক্তিহে দিব পাৰে সকলো আপুনি যি বিচাৰে পুত্ৰ সন্তান বিচাৰিছে পুত্ৰ সন্তান দিব যি বিচাৰে নাম ইমান মহৎ সেই কথাষাৰ কেনেকৈ প্ৰমাণ হয় নামৰ যে মহৎ আছে নামৰ মহত্ব প্ৰভু ভগৱন্তয়ো নাজানে তেওঁ নামৰ মহিমা এই কথাটো ক'ত প্ৰমাণ হৈছিলে যেতিয়া তেতা যুগত ৰামচন্দ্ৰই সীতাক উদ্ধাৰ কৰিবৰ কাৰণে সেতু বনাইছিল সেতু বনাওঁতে তেওঁ বহি চাই আছিল সমস্ত বানৰসকলে শিলবিলাক দি আছে সকলো শিল উঠি গৈ আছে আৰু ৰামচন্দ্ৰই ভাবিলে আৰু কি কৰে তেওঁ এটা শিল দি চালে কিন্তু তেওঁ শিলটো তললৈ গুচি গ'ল তেওঁ আচৰিত হৈ গ'ল তেতিয়া জাম্বৱন্তক সুধিলে নল নীলক সুধিলে সেইটো সময়ত নল নীল ইঞ্জিনিয়াৰ আছিল সেই বানৰবিলাক তেতিয়া ক'লে যে প্ৰভু
আপুনি দিয়া শিলটোত আপোনাৰ নাম নাই, আমি দিয়া যিবিলাক শিল আছে তাত আপোনাৰ নামটো আমি লিখি দিছোঁ। তেতিয়া ৰামচন্দ্ৰেও তেওঁৰ নামটো লিখি যেতিয়া শিলবিলাক কৰিব, তেতিয়াহ'লে নামৰ মহিমা কি হয়। আৰু সেই নামৰ মহিমা আৰু কোনে জানিছিলে? ৰাৱণে জানিছিল। যেতিয়া মণ্ডোদৰীয়ে ৰাৱণক কৈছিল যে তোমাক বধিবৰ কাৰণে, লংকা জয় কৰিবৰ কাৰণে এখন সেতু বনাইছে, যিখন সেতুত শিলবিলাক ওপঙে, তললৈ নাযায়। ৰাৱণে কৈছে মই দিলোঁ শিল উপঙিব, তুমি কি জানা? মই দিলোঁ বোলে উপঙিব। বোলে হয় তুমি দিলেও উপঙিব, অঁ দিয়া তুমি শিল এটা মই দি দিওঁ, নোপঙে যদি চাবা। আৰু ৰাৱণক শিলটা আনিলে, ৰাৱণৰ মনে মনে ৰাম নামটো লিখিলে, সেইবিলাক মণ্ডোদৰীৰ আগত পেলাই দিলে, সেই শিল উপঙিব। তেতিয়া মণ্ডোদৰী আচৰিত। কিন্তু ৰাৱণে জানে, ৰাৱণ হ'ল পাৰিষদ, জয় বিজয় নহয় জানো? ৰাৱণ কুম্ভকৰ্ণ। ৰাৱণে নামৰ মহিমা জানে, কিন্তু বৈৰীভাৱে চিন্তা কৰি প্ৰভু ভগৱন্তৰ বিৰুদ্ধে চিন্তা কৰি তেওঁ গতি পাবৰ কাৰণে সেইখিনি কৰি আছে। ৰাৱণ এজন মহাপণ্ডিত। নামৰ মহিমা, ইমান নামৰ মহিমা আছে। বোলে এই নামক যোনে অশ্ৰদ্ধা কৰিছে, এই নামৰ প্ৰতি যাৰ অৱহেলা আছে, নাম এনেকুৱা বস্তু নহয়, আপোনাৰ মোৰ হিংসুকী বস্তু নহয় যে মোৰ নাম নল'লে বুলি যে নামে কাইলৈ আপোনাক কিবা এটা কৰি দিব। বাকী সমস্ত কৰ্মৰ তেনেকুৱা হিংসুকী ভাৱ আছে, কিন্তু নামৰ নাই। সেইকাৰণে নাম ল'বলৈ গ'লে ঈশ্বৰ উপাসনা কৰিবলৈ কোনো হৰি নামৰ কীৰ্তনত নাহিকে নিয়ম একো এতেকে ভগৱান দেখা। বাকী সমস্ত কৰ্মৰ প্ৰতি নিয়ম আছে, আৰু সেই নিয়ম মতে কৰ্ম নকৰিলে আপোনাৰ সিদ্ধি নহয়। এইটো কেৱল অজ্ঞানতাৰ কাম। সেইকাৰণে সমস্ত বেদ বেদান্ত চিন্তা চৰ্চা কৰি আমাক কলিযুগত গ্ৰহণ কৰিব পৰা পৰম সুগম পথটো দিলে, সেয়া হ'ল শ্ৰৱণ আৰু কীৰ্তন। সকলো ঠাইতে কৰিব পাৰে, সকলো লোকে কৰিব পাৰে, জাত পাতৰ কথা নাই, ঠাইৰ কথা নাই, আৰু সেইখিনি কৰিবলৈ যাতে কোনো ধৰণৰ অপৰাধ নাই। বাকী সমস্ত কৰ্মত অপৰাধ আছে। এই হ'ল প্ৰকৃত তত্ত্ব। হে ৰাম আনুশাস্তে ইটো বাক্য সততে কহয়, ধন কয়ে ৰয় নুহি পুৰুষে নিশ্চয়। পুৰুষক ধনে নুহি অৱশ্যে এৰিবে, কহিলো শুনিছে ইটো এৰা এৰি শুইবে। হেন জানি ধনক লাগিয়া তৃষ্ণা এৰি, ৰাম কৃষ্ণ নাম মাত্ৰ দাৱা হবে বেহি। বলিবা স্বৰ্গাদি পদ আশ্ৰয় নিশ্চয়, কেৱলে সদায়ে সুখ আনন্দে থাকয়। পঢ়িবলৈ এই ৰাম স্বৰ্গৰ শুনিও কথা দৈত্য শিশুগণ, অশ্ৰদ্ধা অসূয়া তাতে মিলয় অসহন। সম্প্ৰতি মুহূৰ্ত কৰি অধিকে আশ্ৰয়, এই বুলি অন্যে অসূয়া কৰ। অৰ্থাৎ সম্পত্তিৰ প্ৰতি যি মোহ অধিক আছে, সেই স্বৰ্গত সেইবিলাক চিন্তা চৰ্চা কৰা হয়, আৰু সেই কথাৰ কাৰণে তাত অসূয়া বৃত্তিটো বেছিকৈ প্ৰয়োগ হয়। পুণ্য কৰি পায়া আছে যত ভোগচয়, এতেকে বিনাশী হবে জানিবা নিশ্চয়। নাৰকীৰ শুনা তাত যত দুখ ছয়, কেতিখনে পৰু পৰু নুগুচয় ভয়। কি হৈছে? পুণ্য কৰিলে স্বৰ্গপ্ৰাপ্তি হ'ব, পাপ কৰিলে নৰকলৈ যাব। মনত ৰাখিব, পুণ্য কোনবিলাক? আপুনি ক'ৰবাত নামঘৰ এটা বনাইছে, আপুনি কাৰোবাক সহায় কৰিছে, দৰিদ্ৰজনক আপুনি সেৱা কৰিছে, এইবিলাক হ'ল পুণ্য, নহয়নে বাৰু? ঈশ্বৰৰ কৰ্ম কৰিছে পুণ্য। এই পুণ্য কৰ্ম কৰিছে, এই কৰ্মবোৰ কৰিলে আপুনি গতি নাপায়, এই কৰ্মবোৰ কৰিলে আপোনাৰ পুণ্য হ'ব। আৰু পুণ্য হ'লে কি হ'ব? আপুনি স্বৰ্গ লাভ কৰিব, অৰ্থাৎ সুখ লাভ কৰিব, কিন্তু আপুনি গতি নাপায়। আৰু সেই কৰ্মখিনি নকৰি ঈশ্বৰৰ বিৰোধ কৰ্ম যদি কৰে, তেতিয়া আপোনাৰ কি হ'ব? বিকৰ্ম কৰিলে পাপ হ'ব, আৰু পাপ হ'লে আপুনি ক'লৈ যাব লাগিব? নৰকলৈ যাব। স্বৰ্গলৈ গ'ল আপুনি, স্বৰ্গলৈ যোৱাৰ পাছত আপোনাৰ কি হ'ব? স্বৰ্গত আপোনাৰ পুণ্য শেষ হ'ব। পুণ্যটো ভোগ হয় নহয়, আপুনি ভোগ কৰি যাব। আজি যদি আপুনি এখন হাতে পুণ্য কৰিছে, কাইলৈ বাওঁ হাতখনে অন্য এটা কৰ্ম কৰাৰ লগে লগে সোঁ হাতৰ পুণ্যটো আপোনাৰ নাশ হয়। সেইকাৰণে যিসকলে দান দক্ষিণা কৰে, সোঁ হাতে যদি দান দিয়ে, বাওঁ হাতেও গম পাব লাগে। যদি আপুনি দান দক্ষিণা দি পেলাই যদি জপ কৰিছে, লগে লগে আপোনাৰ পুণ্য শেষ হৈ যায়। দাদা কৈছেনে? পুণ্য যেনেকৈ ছেকেণ্ডত অৰ্জন হয়, তেনেকৈ পুণ্য ছেকেণ্ডত নাশো হয়। এগৰাকী মাইকী মানুহে যেতিয়া চোতাল সাৰি থাকে, সেই সময়ত যদি কোনোবা ভক্ত বৈষ্ণৱ সেইফালে যায়, যদি বাঢ়নি ধা হাতে কৃষ্ণ বুলি কৈ দিয়ে, লগে লগে সিজনৰ পুণ্য গ'ল, এজনৰ পুণ্য মাইনাছ। মনত ৰাখিব, নহয়নে বাৰু? বা গুৰু ভকত আগফালে গৈ আছে, তেওঁ বাঢ়নি ধা ৰখাই নিদিয়ে, মাৰিয়ে থাকিব, চাৰক 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 কোন গৈছে, লগে লগে সেই দুইজনো যায় আৰু নাভাবিব এজনৰ যায়। কোনোবাই কাৰোবাক দেখি
উৰণিখন পেলাই দিছে। তাৰ কাৰণে সিজনো নষ্ট সেইজনো নষ্ট। প্ৰমাণ আমাৰ আইসকলে উৰণিধা খুব হঠাতে পেলাবলৈ বিচাৰে বা কাৰোবাক অসন্মান কৰিবৰ কাৰণে উৰণিধা পেলাই তেওঁ পুতক তুলিব বিচাৰে, কিন্তু ক্ষয় সেইজনৰ নহয়, হয় তেওঁ। কেনেকৈ? ৰাধিকা ভাগৱতত আছে। ৰাধিকা সুন্দৰীয়ে যেতিয়া শান্তিজন ভেটিবৰ কাৰণে 4 আঙুল পানী কম হৈ আহিছিল। কেলৈ আহিছিল? বৰজনাকৰ আগত কলপাত কাটোতে উৰণিখন খহি পৰিছিল। উৰণি নল'লে কাৰ ক্ষতি হয়? নিজৰ। কিয় উৰণিধা আইসকলক দিয়া হৈছে এই কথাটো জনাব যে আইসকল পবিত্ৰ বস্তু, পৰম বস্তু, সতী লক্ষ্মী স্বৰূপ। সেইকাৰণে তেওঁলোকক সম্পূৰ্ণ আৱৰি কৰি ৰখা, ঢাকি ঢুকি থাকিব। আইসকলৰ মুখখন সততে আলম দেখুৱাব লাগে। পৰম পবিত্ৰ বস্তু। আপোনাৰ ধন টকা পইচা সৎকেইটা আপুনি সততে সামৰি কৰি থৈ চন্দুকত বহাই। আইসকলে আমাৰ মুখখন দেখুৱাই ফুৰিলে নহয়। ইমান সুন্দৰ উৰণিধা লৈ থাকিলে আইগৰাকী কিমান ভাল লাগে, আইসকলে নাজানে। কিন্তু এনেকুৱা আই আছে এতিয়া আমাৰ, নকওঁ মই কাকো নাম ধৰি কোৱা নাই, মই কিছু লোকৰ কথা কৈ আছোঁ যে উৰণিধা পেলাই ঘূৰিলেহে ভাল। তাৰ কাৰণে নষ্ট তেওঁ গৈ আছে, কোনো যোৱা নাই। আইচুলি তেওঁ শেষ হৈ আছে। কাৰোবাক অনিষ্ট কৰিলে আপোনাৰ লাভ নহয়, লোকচান আপোনাৰ। কাৰোবাক অসন্মান কৰিলে তেওঁ অসন্মানিত নহয়, লোকচান নিজৰ। কিন্তু সেই জ্ঞান বিবেকবিলাক বুজি পাবৰ কাৰণে ভাগৱতৰ নিচিনা নাই। সেইবিলাক হয়তো কোনোবাই বুজি পোৱা নাই, হয় নহয় বাৰু কওকচোন? শাস্ত্ৰত আছে নাই এইবিলাক কথা? ৰাধিকাক কেলৈ 4 আঙুল পানী কম আহিল? বাকী ব্ৰাহ্মণৰ প্ৰত্যেকজনগৰাকী পত্নীয়ে পানী আনিব নোৱাৰিলে, কিন্তু তেওঁলোকে ব্ৰাহ্মণ মানুহ। কিন্তু এজনী কৈৱৰ্তনী যাক ভাবি পেলাই দেখিলে যে ইমান মানুহ গোট খাই আছে, স্বামীজনক কৈছে নাৱেদি আহি আছে শান্তিজান। তেতিয়া ওচৰতে এজনক সুধিলে বোলে কি হৈছে বাবু? বোলে ইয়াত শান্তিজান ভেটিব লাগে, ইয়াত যদি সতী লোকে যদি পানী আনি এচলু দিব পাৰে তেতিয়াহ'লে এই শান্তিজান ভেটিব পাৰে। এতিয়া বৰ্ডৰ কাষতে শান্তিজানখন আছে। শান্তিজানখন পাৰ হৈ বৰ্ডৰ যাব। আপোনালোকে গাড়ীত গৈ যায় কাৰণে গম নাপায়। শান্তিজানৰ দলং এখন আছে, সেইখন পাৰ হ'ব। গুৰুজনে সেই শান্তিজানে সেই নগাঁৱৰ বহুত অঞ্চল বহুত ক্ষতি কৰি আছে। যেতিয়া গুৰুজনে সেই শান্তিজান ভেটাৰ পৰাই শান্তিজান হৈছিল। আৰু তেতিয়া আগদিনাখনি ক'লে ব্ৰাহ্মণসকলক যে আপোনালোকৰ আইসকলক ক'ব কাইলৈ আমি শান্তিজান ভেটিব লাগিব, সকলো সতীয়ে পানী আনিব লাগিব। যিজনী বা যিগৰাকী সতীয়ে সেই পানী সম্পূৰ্ণভাৱে আনি ইয়াত ঢালিব আৰু সেইগৰাকীকে আমি সতী বুলি প্ৰমাণ কৰোঁ। ব্ৰাহ্মণসকলে প্ৰত্যেকগৰাকী পত্নীকে ক'লে যে কাইলৈ এনেকুৱা কথা, একদম ব্ৰত আছে, লঘোণত আছে, ব্ৰতত আছে, পানী নিছে নাপায়গৈ। আৰু সেই কাৰ্য দেখি সিফালৰ পৰা নাৱত আহি আছে কৈৱৰ্তনী সেই আইগৰাকী, লগত স্বামী আহিছে, নাৱেদি বেপাৰ বাণিজ্য কৰি থাকে। বহুত দূৰৰ পৰা মানুহ গোট খাই দেখি ভাবিলে মানুহে মৰিলে নে কিয়ে হ'ল। নাওখন কাষলৈ চপালে, অলপ আঁতৰতে সুধিলে। তেওঁলোকক অফিচ জগতে হাঁহে ওচৰলৈও যাব নোৱাৰে, তাত বোলে শ্ৰেষ্ঠ লোকসকল আছে, ব্ৰাহ্মণসকল আছে। ওচৰতে এজনক সুধিলে বোলে কি হৈছে? বোলে এনেকুৱা শংকৰপুৰে শান্তিজান ভেটিবলৈ লৈছে, গৰাকী সতী প্ৰয়োজন, যিগৰাকীয়ে পানী আনিলে তাত দিলে শান্তিজান ভেটা। কিন্তু ৰাধিকাই ভাবিলে চেষ্টা এটা কৰি চাবলৈ মোৰ মন আছিলে, কম সাহস, কাৰণ তেওঁ পবিত্ৰ হৈ আছে কাৰণে সেই কথাষাৰ ক'ব পাৰিছে। আপুনি চাব, এই ভাগৱতৰ আগলৈ যাবলৈ মানুহৰ সাহস নহয়। কেলৈ সাহস নহয়? তেওঁ নিজকে অপবিত্ৰ বা অপৰাধ বুলি ভাবি থাকে। নামঘৰ আগেদি মানুহ কিয় যাব নোৱাৰে? কেলৈ যাবলৈ ভয় কৰে বাৰু? প্ৰকৃততে সৎ চিন্তা চৰ্চা কৰি থকা মানুহে যাবলৈ ভয় নকৰে, হয় নহয় কওকচোন? যিসকল সমাজত ঘূৰি আছে, যিসকলে সেৱা সৎকাৰ কৰি থাকে, মনটো নমনীয়, তেওঁলোকে হাজাৰজন ভকতৰ আগত ঘূৰি ফুৰিলেও তেওঁলোকৰ মনৰ সন্দেহ নাই। কিন্তু এগৰাকী মানুহ যা বুলি ক'লে ঠাইখন মোহাই আনিব নোৱাৰে। কেলৈ নোৱাৰে? সেৱা শুশ্ৰূষা কৰি নাথাকে, গুৰু ভকতক সন্মান নকৰে। নকৰাৰ কাৰণে সেই কামটো কৰিবলৈ যাবলৈ তেওঁলোকৰ মনত সাহস নহয়, হয় নহয় কওকচোন? আপোনালোকে সাহস নোহোৱাৰ কাৰণ মোৰ সেইটোৱে, তেওঁ সম্পূৰ্ণ অন্তৰখন মলেৰে ভৰি আছে। যদি মল পবিত্ৰ হয় তেতিয়াহ'লে আপোনাৰ ভয় কৰাৰ কোনো প্ৰয়োজন নাই। আৰু সেই ৰাধিকাৰ সেইকাৰণে ক'লে যে মোৰ অকণমান চেষ্টা কৰি চাবৰ মন আছিল। তেতিয়া স্বামীজনে অত্যন্ত ধমকাধমকি কৰিছে, তই জাননে তই কোন জাতৰ মানুহ? তই সেই স্থানত গৈ তই এনেকুৱা কৰিবলৈ তোৰ সাহস ক'ৰ পৰা হ'ব? নহয় বোলে, মোৰ অকণমান চিন্তা কৰি চাব মন আছে, যদি পাৰোঁ শান্তিজানটো ভেট খালেও গৈ দেখিলে গুৰুজনৰ ওচৰত গৈ কওঁ নকওঁতে ক'লেগৈ যে সেই গুৰুদেৱ অকণমান আমাৰ প্ৰতি আজ্ঞা হ'ব নেকি যে আমিও অকণমান চেষ্টা কৰিছোঁ। শংকৰগুৰুৰ মনততো জাত পাতৰ ভেদ নাই, আমাৰহে আছে। আৰু শংকৰগুৰুৱে তেওঁক অনুমতি প্ৰদান কৰিলে আৰু তেৰাভাৱে এৱা ঘাটত আনিলে জল, কিন্তু 4 আঙুল পানী তাতো কম হ'ল। তেতিয়া আইগৰাকী শংকৰগুৰুৱে সুধিলে, হে মাতৃ, তুমি পৰম সতী সাধনী,
কিন্তু তোমাৰো যে 4 আঙুল পানী কম আহিলে কাৰণটো বুজি নাপাওঁ। তোমাৰ মনত আছেনে বাৰু এই কৰ্মটো? বোলে আছে। এদিন মই যেতিয়া কলপাত কাটি আছিলোঁ, বৰজনাই মোলৈ লক্ষ্য কৰি আছিল আৰু সেই সময়তে মোৰ উৰণিধা খহি পৰিছিল আৰু দুইজনৰ মাজত আমাৰ দৃষ্টিভংগী অকণমান অপবিত্ৰ হৈ গৈছিল আৰু সেইকাৰণে সেইকণে মোৰ গাত চেকা আছে বুলি অনুমান কৰে। গুৰুজনৰ ওচৰত তেওঁ স্বীকাৰ কৰিছে। এই হ'ল গতিকে আইসকলক আমি অনুৰোধ কৰোঁ, আপোনাসকল পৰম পবিত্ৰ। আপোনালোকে নিজে নাজানে আপোনালোকে কিমান সাধনী নাৰী হিচাপে আপোনালোকে জন্ম ল'ব। ভগৱন্তৰ প্ৰথম সৃষ্টি নাৰী, দ্বিতীয়টো নাৰী অবিহনে জগত নাই। নাৰী ইমান শ্ৰেষ্ঠতা আছে। নাৰী সম্পূৰ্ণ সন্মান কৰে, নাৰীক সন্মান কৰে, নাৰীক সন্মান কৰে। মই বাৰম্বাৰ কৈছোঁ, নাৰীক যোনে সন্মান কৰিব নাজানে তেওঁৱেই জীৱনত ক্ষতি। গতিকে সেইটো একেবাৰে সুন্দৰ বস্তু বুজি নাপাইছে কৰিব নহয়। আপোনাৰ মানে তেওঁলোকে সেই কামৰ প্ৰতি সিদ্ধান্ত কৰিলে সেই উৰণিধা নলৈ তুলি কৰিছে, কিন্তু লোকচান কৃষ্ণ ইহলোক পৰলোক যতেক সম্পত্তি বিচাৰত হবে মিছা জানিবা বিপত্তি হেন জানি ইহাৰ আশাকতে দিওক ঈশ্বৰৰ পাদ পদ্ম সদা ভজিওক দুষ্ট শ্ৰুত দুখ নানা দেখি ঈশ্বৰত নৱবিধ ভকতিয়ে ভজিও সতত আত্মসুখ পাইবা হবে গুচিবে সংসাৰ আতপৰে উপায় নেদেখো মই ইয়াৰ কৃষ্ণ পাদ পদ্মৰ পৰশ হেৱাৰতী যাৰ মনে শ্ৰদ্ধা সদা হুয় সম্প্ৰতি ঈশ্বৰৰ অৰ্থে যত কৰ্ম আচৰয় মুহিকয় ব্যৰ্থতাৰ ফলক ধৰয়। যিসকল লোকে ঈশ্বৰৰ অৰ্থে কৰ্ম কৰে বা ঈশ্বৰক আশা কৰি আচৰণ কৰি কৰ্ম কৰে তেওঁলোকৰ কৰ্ম কিন্তু কেতিয়াও বিফল নহয় বুলি কৈছে, ব্যৰ্থ নহয় বুলি কৈছে আৰু তেওঁলোকে সেই ফল পাবই। ফল নেহে। আজি আপোনাৰ বাবে ইয়াত বহি আছে, কষ্ট কৰিছে, কঁকাল বিষুৱাই দিছে, আঁঠু ঘিলা বিষুৱাই দিছে, এই কৰ্মৰ কিন্তু ফল আপোনালোকৰ নেহে। অবিনাশী ফল। কৃষ্ণ নাম শ্ৰৱণ কৰা, কৃষ্ণ নাম কীৰ্তন কৰা অবিনাশী ফল, বিনাশ। বাকী সমস্ত কৰ্মৰ বিনাশ আছে। আপুনি যদি পুণ্য কৰিছে সেই পুণ্য এদিন ক্ষয় হৈ যাব। পুণ্যৰ কাৰণে আপুনি ভোগ কৰিব, সুখ ভোগ কৰিব, কিন্তু সুখৰো এদিন অন্ত পৰে। বোলে একাল সুখ একাল দুখ, একাল সুখ একাল দুখ, সেইটোৱে অৰ্থ। আপুনি বহুত জন্মত পুণ্য কৰি থকাৰ কাৰণে সেই পুণ্যৰ জৰিয়তে আপুনি এখন ভাল জেগা পাইছে আৰু সেই ভাল জেগাত ভোগ কৰোঁতে 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 এদিন আপোনাৰ ভোগ উকলি যাব আৰু শেষ পৰ্যায়লৈ আপোনাৰ কি হয় দুখ আহে। বহুত ধনী মানুহ দুখীয়া হোৱা দেখিছোঁ আৰু বহুত দুখীয়া মানুহ ধনী হোৱা দেখিছোঁ। আৰু এটা সময়ত তেওঁ পাপ কৰ্ম কৰি আছে, যাৰ কাৰণে তেওঁ এটা অপবিত্ৰ স্থানত জন্মগ্ৰহণ কৰি তেওঁ জীৱনটো তেওঁ দুখ কৰোঁতে কৰোঁতে দুখে ফুলাই পাচি আনিলে আৰু শেষত কি হৈছে সেই মুহূৰ্ততে তেওঁ সুখৰ চাকি গছি জ্বলি উঠিছে। সেয়ে হ'লে একাল দুখ আৰু একাল। ইয়াৰ মূল কাৰণ হ'ল পাপ আৰু পুণ্য। কিন্তু ভকতসকলে সেইবিলাক বস্তু আশা নকৰে। পুণ্যও নিবিচাৰে, পাপো নিবিচাৰে, বিচাৰে কি ভক্তি। আৰু ভক্তিৰ জৰিয়তে তেওঁ পুণ্য স্বৰ্গলৈও নাযায়, নৰকলৈও নাযায়, ডাইৰেক্ট মাজে মাজে লৈ যায়গৈ বৈকুণ্ঠলৈ গৈ পৰে, য'ত গ'লে পুনৰ ঘূৰি আহিবলগীয়া। এইটোৱে কথা। তিনিটা পথ আছে আমাৰ হাতত, স্বৰ্গ, নৰক আৰু বৈকুণ্ঠ। আপোনালোকে কোনটো ৰাস্তাত কোনখন গাড়ীৰ টিকেট কাটে সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব। যদি স্বৰ্গলৈ যাবলৈ মন আছে পুণ্য কৰ্ম অৰ্জন কৰক, ভাল ভাল কাম কৰক, স্বৰ্গ পাব। আৰু যদি নৰকলৈ যাবলৈ মন আছে পাপ কৰ্ম কৰক, নৰকলৈ যাব। আৰু নৰকলৈ যোৱাৰ লগে লগে নৰকত গৈ সেই পাপ বা সেই কষ্ট ভোগ কৰোঁতে কৰোঁতে এদিন সেই ভোগো শেষ হ'ব, তেওঁ নৰকৰ পৰা উদ্ধাৰ হৈ আকৌ কলৈ গুচি আহিব, স্বৰ্গলৈ গুচি আহিব। আৰু স্বৰ্গতো তেওঁ পুণ্য যেতিয়া এদিন শেষ হৈ যাব তেওঁ স্বৰ্গৰ পৰা নৰকলৈ গুচি আহিব। স্বৰ্গ নৰক, নৰক স্বৰ্গ, এই দুটা অহা যোৱা কৰি থাকিব। কিন্তু কৃষ্ণক ভকতি কৰিলে, কৃষ্ণৰ পাদ পংকজত যদি হৰণ হয় তেতিয়াহ'লে আপুনি ডাইৰেক্ট ভকতিৰ পন্থেদি গৈ বৈকুণ্ঠত গতি কৰিব, ঈশ্বৰত লীন যাব আৰু আপুনি পুনৰ এই জগতলৈ আহিবলগীয়া নহয়, পৰম ঐকান্তিক সুখ তাত অনুভৱ কৰিব। এইয়া ৰাস্তা তিনিটা। আৰু স্বৰ্গৰ কাৰণে আমি কৰ্ম কৰিব লাগিব। কি কি কৰ্ম কৰিব লাগিব? কৰ্মকাণ্ড, জ্ঞান কাণ্ড। আৰু নৰকৰ কাৰণে কোন কৰ্ম কৰিব লাগে? বিকৰ্ম কৰিব লাগে। আৰু বৈকুণ্ঠৰ কাৰণে আপুনি ঈশ্বৰৰ ভক্তি কৰিব। লাইনবিলাক দেখুৱাই দিছোঁ। তিনিটা ৰাস্তা আছে।
আৰু সেই তিনিটা ৰাস্তাত সত ৰজ তম তিনিটা গুণে তিনি ৰাস্তাৰ ভক্ত আছে। ভকতি কৰিছে প্ৰকাশকতি দুজনক চিনি ধৰা